নমস্কাৰ জীৱনটো কেতিয়াবা এটা সুন্দৰ কাহিনী যেন লাগে কেতিয়াবা গভীৰ যন্ত্ৰণাৰ দৰে প্ৰতিটো কাহিনীৰ আৰম্ভণি হয় এটা সপোনৰ পৰা কিন্তু কেতিয়াবা এই সপোন বাস্তৱিত কৰিবলৈ আমি সংগ্ৰাম কৰিবলগীয়া হয় জীৱনটো এনে এক যাত্ৰা য'ত প্ৰতিটো খোজতে বিপদ অসুবিধা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় কিন্তু প্ৰতিটো আন্ধাৰ ৰাতিৰ পাছতহে এটা নতুন পুৱা আহে আজি আপোনালোকলৈ আগবঢ়াইছো অসমৰ সৰু এখন গাঁৱৰ অংগনবাড়ীৰ সহায়িকা ৰাধা দেৱী আৰু তেওঁৰ পুত্ৰ ৰাহুলৰ কাহিনী অসমৰ এখন সৰু গাঁৱত ৰাধা দেৱী নামৰ এগৰাকী অংগনবাড়ী শ্ৰমিকে বসবাস কৰিছিল তাই সকলো কামতে পাৰ্গত তথা এজনী সৎ মানৱীয়তাৰ নিদৰ্শন আছিল কিন্তু তাইৰ জীৱন এটা সংগ্ৰামতকৈ কম নাছিল ৰাধা দেৱীৰ স্বামী ৰামপ্ৰসাদ মদ্যপায়ী মানে মদাহী আছিল কাম বন্ধু নকৰে বৰঞ্চ পত্নীয়ে কৰা উপাৰ্জনৰ টকাবোৰ জুৱা আৰু মাদক দ্ৰব্যত খৰচ কৰি পেলাইছিল প্ৰতিদিনে তেখেতে মদ খাই ঘৰলৈ আহে আৰু ঘৰত বিশৃংখলতা চিঞৰ বাখৰ আৰু মাতৃ পুত্ৰৰ কান্দোন এনেবোৰ বিশৃংখলতা নেওচি ৰাধাই সদায় বিদ্যালয়ত সৰু সৰু কণমানিহঁতক পাঠদান পুষ্টি চাফ চিকুণ কৰি নিজৰ কৰ্তব্য অটুট ৰাখি আহিছিল আৰু লগতে নিজৰ একমাত্ৰ সন্তান ৰাহুলক ডাঙৰ হৈ যাতে এজন ভাল মানুহ হয় তাৰ বাবে তাই সদায় চেষ্টা কৰি আহিছিল ৰাধা দেৱীৰ প্ৰতিটো দিনেই আছিল কঠোৰ পৰিশ্ৰম আৰু সপোনৰ যুঁজ ৰাহুল মাকৰ লগত স্কুলত গৈ পঢ়িছিল ইতিমধ্যে ৰাহুল ডাঙৰ হৈ গৈছে আৰু ৰাহুলে বুজি পাইছিল যে ঘৰৰ বোজা তেওঁৰ কান্ধত আছে মাকৰ সৰুৰে পৰা দিয়া শিক্ষাই ৰাহুলক কম বয়সতে বহুখিনি কথা বুজি উঠিবলৈ সহায় কৰিছিল ৰাহুলৰ সপোন আছিল ডাঙৰ হৈ মাকক এই যন্ত্ৰণাদায়ক জীৱনৰ পৰা ওলাই অনাত দিনবোৰ পাৰ হৈ গৈ আছে তেনেকৈয়ে ৰাধা দেৱীৰ স্বামী ৰামপ্ৰসাদৰ মাদক দ্ৰব্য সেৱন কৰাটো বেছিকৈ বাঢ়ি গৈ আছে আৰু ঘৰত বিশৃংখলতা বাঢ়ি গৈ আছে এনেকুৱা পৰিস্থিতিত ৰাহুলৰ অধ্যয়ন কৰাটো সম্ভৱ নহয় সেইটো কথা ৰাহুলে বুজি পালে আৰু এদিন ৰাহুলে কাকো নোকোৱাকৈ সপোন পূৰণ কৰিবলৈ ঘৰৰ পৰা ওলাই গ'ল দিনবোৰ পাৰ হৈ গ'ল ৰাধাই ৰাহুলক গাঁও বজাৰ ৰেল ষ্টেচন ইত্যাদি সকলোতে বিচাৰিলে কিন্তু ক'তো অনুসন্ধান নাপালে অৱশেষত তাই অনুসন্ধান কৰা বাদ দিলে তাৰ পাছতে এদিন এটা দুখৰ খবৰ আহিল অতিপাত মাদক দ্ৰব্য সেৱন কৰাত ৰামপ্ৰসাদ মৃত্যু হয় এনেতে ৰাধা দেৱীৰ জীৱনটো আৰু অধিক নিঃসংগ হৈ পৰিল ৰাধাই তাইৰ জীৱনটো কেৱল বিদ্যালয়ৰ সৰু সৰু কণমানিহঁতৰ বাবে উৎসৰ্গা কৰিলে কিন্তু তাইৰ মনত এটা আশা আছিল যে ৰাহুল এদিন ঘৰলৈ উভতি নিশ্চয় আহিব কিন্তু এই আশা কেতিয়া পূৰণ হ'ব বছৰবোৰ পাৰ হৈ গৈছে আনহাতে ৰাহুলৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিবলৈ ধৰিলে ৰাহুলে প্ৰতিটো পৰীক্ষাতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে কিন্তু তেওঁৰ এটা ডাঙৰ সপোন অসম আৰক্ষীৰ এজন ডাঙৰ বিষয়া হোৱাৰ ৰাহুলৰ প্ৰতিটো খোজতে এটা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল ইণ্টাৰভিউত বিফলতা আৰ্থিক সমস্যা আৱেগিক সংগ্ৰাম ইত্যাদি কিন্তু ৰাহুল কেতিয়াও হাৰ মনা নাছিল অৱশেষত কঠোৰ পৰিশ্ৰম আৰু সততাৰে ৰাহুল অসম আৰক্ষী বিষয়া হৈ গ'ল আৰু তেওঁৰ সপোন বাস্তৱত পৰিণত হ'ল এটা ভাল দিন চাই ৰাহুল গাঁৱলৈ বুলি ৰাওনা কৰিলে কিন্তু বিধাতাৰ লিখন নহয় খণ্ডন গাড়ী দুৰ্ঘটনাত ৰাহুলৰ এখন ভৰি ভাঙি যায় বিধাতাই ঘৰলৈ যোৱাটো বিচৰা নাছিল চাগে বুলি ৰাহুলে ভাবিবলৈ ধৰিলে কিন্তু এইবাৰ ৰাহুল যেনেকৈ হ'লেও ঘৰত উপস্থিত হ'ল ৰাহুলৰ এনে অৱস্থা দেখি ৰাধা দেৱীৰ ক'ব নোৱাৰাকৈ চকুলো ববলৈ ধৰিলে কিন্তু বহু ধৈৰ্যৰে তাই চকুলো মোহাৰি বোপাই ইমান দিন তই ক'ত আছিলি তোক মই বিচাৰি ক'ত ক'ত নুঘূৰিলো কিয় তই তেনেকৈ এৰি থৈ মোক গৈছিলি এনেতে ৰাহুল মাকো সাৱটি মা মোক ক্ষমা কৰি দিয়ক মোৰ ভুল হৈছিল মোৰ স্বাৰ্থৰ বাবে মই তোক এৰি যাব নালাগিছিল এনেতে ৰাধাই ক'বলৈ ধৰিলে হ'ব বোপাই ঘূৰি আহিলি নহয় এতিয়া সকলো ঠিক হৈ যাব ৰাধাই কিন্তু এতিয়ালৈকে গম পোৱা নাই যে ৰাহুল অসম আৰক্ষীৰ উপ পৰিদৰ্শক মানে চাব ইন্সপেক্টৰ যেতিয়া বাহিৰৰ পৰা আৰক্ষী পোছাকত এজন বিষয়া আহি ছাৰ বুলি সম্বোধন কৰিলে তেতিয়া ৰাধাই নিমাত হৈ গ'ল ৰাধাই গম পালে যে ৰাহুলে সৰুতে যি সিদ্ধান্ত লৈছিল আজি এই সিদ্ধান্তত উপনীত হৈছে দুয়োৰে চকুত চকু পানী কিন্তু এয়া দুখৰ চকু পানী নহয় এতিয়া তেওঁলোকৰ যাত্ৰাই নতুন ৰূপ ল'লে ৰাধা আৰু ৰাহুলৰ কাহিনীয়ে আমাক শিকায় জীৱনৰ আটাইতকৈ অন্ধকাৰ আলিবাটেৰে খোজকাঢ়ি যোৱাটো সহজ নহয় কিন্তু সাহস কঠোৰ পৰিশ্ৰম আৰু মাতৃৰ প্ৰেমী প্ৰতিটো যাত্ৰাক জয় কৰিব পাৰে যদি আপুনি এই কাহিনীটোত প্ৰেৰণাদায়ক বুলি ভাবে তেন্তে নিশ্চিতভাৱে লাইক কৰক আৰু চেনেলত যদি নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব আৰু লগতে আপুনি যদি এজনী অংগনবাড়ী কৰ্মী হয় তেন্তে স্ক্ৰীনত ওলাই থকা ভিডিঅ'টো চাব পাৰে তেন্তে আজিলৈ ইমানে পৰৱৰ্তী ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় আই অসম।